নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিখনত দেখিবলৈ পাব দুৰ্গাই মাকক ইন্দ্ৰক যে মন্দিৰা খুৰীয়েক আৰু মন্দিৰা ভায়েকে মিলি বহুত মাৰপিট কৰিছে। এই সকলোবোৰ কথা মাকৰ আগত কোৱাত মাকৰ বহুত খং উঠিব আৰু মাকে মন্দিৰাৰ ওচৰলৈ আহি মন্দিৰা তোমাৰ খুৰীয়েক আৰু তোমাৰ ভায়েক ক'ত আছে, ইহঁত দুটাই মিলি ইন্দ্ৰক বহুত বেয়াকৈ মাৰপিট কৰিছে বুলি মন্দিৰাৰ আগত ক'ব। আৰু তেতিয়া মন্দিৰা আচৰিত হৈ পৰিব আৰু মন্দিৰাই মা আপুনি এইবোৰ কি কৈছে বুলি আদিৰ মাকক সুধিব। আৰু তেতিয়া আদিৰ মাকে ভুল কৰিছে যেতিয়া ভুল স্বীকাৰ কৰাৰো সাহস থাকিব লাগে, তেতিয়াহে ক্ষমা কৰি দিব পাৰি বুলি মন্দিৰাৰ আগত কোৱাত মন্দিৰাৰ বহুত খং উঠিব আৰু মন্দিৰাই আপুনি যে মোৰ আগত এনেকৈ কথাবোৰ কৈ আছে, আপুনি দেখোন দেউতাৰ আগত একো ক'বই নোৱাৰে, এতিয়া আপোনাৰ এইবোৰ মাত কেনেকৈ ওলাইছে বুলি আদিৰ মাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ মাকৰ বহুত খং উঠিব। এতিয়া বাৰু আদিৰ মাকে মন্দিৰাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনতেই। আনফালে আজিৰ খনতেই মন্দিৰাৰ খুৰীয়েকে এই সকলোবোৰ কাম ইন্দ্ৰয়ে কৰিছে, মই শুনিছো নহয়, ইন্দ্ৰয়ে ঔষধ মিলাই আমাক খুৱাইছে বুলি অদিতিৰ আগত ক'ব। আৰু এতিয়া অদিতিয়ে কেতিয়াবা দেখা বা শুনাটো সঁচা নহ'ব পাৰে, ইয়াৰ আগত কিবা বেলেগ কথা থাকিব পাৰে বুলি মন্দিৰাৰ খুৰীয়েকৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।